মিছন এপিএছচি ANJE নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ জিঅ'মেট্ৰিক পেৰামিটাৰ্ছ অফ দ্য চেনেল। সেইটো হৈছে অপেন চেনেল ফ্ল'ৰে এটা পাৰ্ট। আপুনি যদি আগৰ ভিডিঅ'টো চোৱা নাই দেন মই প্লেলিষ্টটো বা তাৰ প্লেলিষ্টৰ যিটো লিংক হয় সেইটো লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰিম। চ' আপোনালোকে ভিজিট কৰি ল'ব, নাইবা আপোনালোকে কি কৰিব, মোৰ চেনেলটোত যাব। অ'কে, ছাপ'জ এইটো মোৰ চেনেল। চ' ইয়াতে আপুনি যদি ইয়াতে হোম ওলাব, চ' আপুনি যদি প্লেলিষ্টত যায়, প্লেলিষ্টত গ'লে এটা প্লেলিষ্ট পাই যাব APSC ANJE টিউটৰিয়েল অপেন চেনেল ফ্ল'। তাত যদি আপুনি ক্লিক কৰে তেতিয়া আপুনি চিষ্টেমেটিকেলি যিখিনি অপেন চেনেল ফ্ল'ৰ ভিডিঅ'ছ আছে সেইখিনি পাই যাব। চ' এটা ভিডিঅ' আপলোড হ'ল, আজি দ্বিতীয়টো ভিডিঅ' আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চ' কাইণ্ডলি যদি চেনেলটোত নতুনকৈ আহিছে দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি পলম নকৰি ভিডিঅ' কণ্টেণ্টখিনিলৈ আগবাঢ়িছোঁ। চ' প্ৰথমটো হৈছে জিঅ'মেট্ৰিক পেৰামিটাৰ্ছ অফ দ্য চেনেল। জিঅ'মেট্ৰিক পেৰামিটাৰ বুলি ক'লে যিবিলাক জামেট্ৰিকেল পেৰামিটাৰ্ছ আছে, লাইক ডেপ্থ অফ ফ্ল' এণ্ড ডেপ্থ অফ ফ্ল' ছেকশ্যন, দুটা পেৰামিটাৰ আছে। ডেপ্থ অফ ফ্ল' Y বুলি কোৱা হয়, ডেপ্থ অফ ফ্ল' ছেকশ্যনক YN বুলি কোৱা হয়। Y আৰু YNৰ ডিফাৰেঞ্চটো কি হ'ল, আমাৰ এনেকুৱা নহয় যে সদায় ৱাটাৰ ছাৰ্ফেচটো আমাৰ ৱাটাৰ ছাৰ্ফেচ বা ছাৰ্ফেচেছ পেৰেলেল টু বা coincide with this particular channel section, সেইটোতো সদায় হ'ব নোৱাৰে। মানে কি, আপোনালোকে যদি বুজিব ট্ৰাই কৰে, চ' ছাপ'জ এই যিটো আপুনি ফিগাৰ দেখি আছে, ডেট ফিগাৰ, ইয়াতে কি হৈছে, দিছ ইজ এ চেনেল বটম। এইটো কি হৈছে আমাৰ চেনেল বটম, আৰু চেনেল বটমটো কি হয়, and this is the theta. okay, এইটো হৈছে আমাৰ চেনেলৰ যিটো বেড শ্লোপৰ এংগল হয়। অ'কে, চ' ইয়াতে কি কৰিছোঁ, ইয়াৰ পৰা ইয়ালৈকে যিটো ডিষ্টেঞ্চ, ডেট ডিষ্টেঞ্চ ইজ YN, আৰু এইটো কি আমাৰ YNটো কি হৈছে, ইনক্লাইন ডিষ্টেঞ্চ, ৰাইট, with respect to that particular slope parallel to the bed slope আমি YN টো লৈছোঁ। that থিটাটো আমি ক'ৰ পৰা লৈছোঁ, সাৰফেস অফ the bottom। okay, but যিহেতু এইটো অপেন চেনেল ফ্লো, চ' আমাৰ ক্ৰছ ছেকশ্যনৰ যিটো ডেপ্থ সেইটো YN হয়, বাট ৱাটাৰ লেভেলৰ যিটো ডেপ্থ সেইটো কি কাৰ পৰা মেজাৰ কৰিব লাগিব, উইথ ৰেচপেক্ট টু চেনেল বটম। আৰু সেইটো আমি কি কৰিব লাগিব, সদায় মনত ৰাখিব, যিটো আমাৰ ডেপ্থ অফ ফ্ল' বা ৱাটাৰ ফ্ল' সেইটো আমি পাৰ্পেণ্ডিকুলাৰ লওঁ। চ' YN টো আমাৰ ডাঙৰ হৈ গ'ল বিকজ ইট ইজ ইনক্লাইন, এণ্ড বাট Y ইজ যিটো আমাৰ ডেপ্থ অফ ফ্ল' যিটো আমি পাৰ্পেণ্ডিকুলাৰ মেজাৰ কৰোঁ, ইট ইজ লেছ হৈ গ'ল। এতিয়া ইয়াতে লিখিছে ইফ থিটা ইকুৱেল টু 0, যদি আমাৰ থিটাটো 0 হ'লহেঁতেন, থিটাটো 0 হ'লে আমাৰ পাইপটো এনেকুৱা হৈ গ'লহেঁতেন। চ' ইফ দ্য পাইপ ইজ লাইক ডেট, দেন দিছ ইজ YN, there is no slope, so obviously normal depth will be perpendicular distance, then Y is also a perpendicular distance, so YN equal to Y in this case। ঠিক আছে, so ইয়াতে কৈছে depth of flow definitionটো যদি আপুনি চাই, vertical distance measured from the channel bottom to the top surface of the water। so vertical distance to আমাৰ depth of flow হয়, so top surface of the water, আৰু depth of flow section হৈছে normal distance YN measured from the channel bottom to the top surface of the water। দুইটাতে top surface of water লৈকে measure হ'ব। one is depth of flow measured vertically, আৰু আমাৰ যিটো depth of flow sections it is measured inclinedly। suppose আমাৰ যদি bed angle টো এনেকুৱা হয়, so I have to draw or I have to measure the vertical distance perpendicularly, so if it is an incline then we have to find this, but normal depth টো আমি but আমাৰ যিটো depth of flow সেইটো আমি সদায় vertically ইউজ কৰিব লাগিব। ওকে, so সেইটো বেসিক ডিফাৰেন্স আছিলে। I hope আপোনালোকৰ ক্লিয়াৰ হৈছে, যদি ক্লিয়াৰ হোৱা নাই then please comment sectionত জনাব। then cross sectional area, যিটো sectional areaত actually waterটো flow হৈ আছে, this particular section area, আপুনি ফিগাৰটো দেখি আছে, এই sectional areaটো দি কি হৈছে, water flow কৰি আছে। so this sectional area which is normal to the flow direction, এইটো আমাৰ flow direction হয়। so flow directionৰ normally যিটো area হয়, that area is the cross sectional area of the flow। okay, next we'll go for the very important parameter, that is weighted area। so weighted area আমাৰ নিউমাৰিকেলত লাগে, weighted area বুলিলে কি বুজায়, ইয়াতে আমাৰ ৰেক্টেংগুলাৰ চেনেল এটাৰ weighted area কেনেকৈ ফাইন্ড কৰে সেইটো দেখাই আছে। weighted area মানে কিমানটো এৰিয়া ৱাটাৰে weight কৰিছে। suppose we have an rectangular channel, এইটো আমাৰ এটা rectangular channel হয়। okay, so ইয়াতে আমাৰ weight আছে B,
we have depth of water. Suppose ইয়ালৈকে আমাৰ depth আছে, the depth of water is y. Okay, and suppose আমাৰ ইয়ালৈকে পানী আছে, so তেতিয়াহলে আমাৰ particular area টো কিমান হ'ব? B cross section to B into y. That B into y is nothing but weighted area, because যিমানটো area আছে গোটেইটো আমাৰ weighted হৈ আছে। যদিও আমাৰ channel টো area টো ইয়াতকে ডাঙৰ আছে, suppose the channel is up to this, okay, but আমি কোনটো area ল'ব লাগিব? Not the total area, we have to take in the area up to the depth of water table, okay, so B into y. Next, weighted parameter to কি হয়? Length of the boundary which is in contact with water. So parameter to is the length, okay, parameter is nothing but length of the boundary. So ইয়াৰ ক্ষেত্ৰত কি হ'ব? So I have to scroll the see. Okay, so ইয়াতে কি হৈছে? weighted parameter to আমি উলিয়াব লাগে। weighted parameter to আমি কেনেকৈ উলিয়াম? So এই particular part to আমাৰ কি হৈছে? weight হৈছে। এই particular part to weight হৈছে। আমি parameter চাই আছো, so boundary to চাব লাগিব। এই particular part to weight হৈছে, so আমাৰ weighted parameter কিমান হৈ যাব? This one is B, ইয়াৰ পৰা আমি গৈছো, suppose this one is y, okay, so weighted parameter to আমি P এ denote কৰো। P is equal to nothing but this is y, ইয়াৰ পৰা ইয়ালৈ গলো y, then the depth, this is B, then again this one, so y, so we have y plus b, so B plus 2y, so that is the weighted parameters, okay, so it is basically the length of the boundary which is in contact with the water. So in contact with asile, so B plus 2y হৈ যাব rectangular কাৰণে। Then we have hydraulic radius formula to মনত ৰাখিব, এটো basically এটা ratio হয়। so আমি যেটো এতিয়া উলিয়ালো weighted area তাৰ লগত weighted parameter divide কৰি দিও। this particular factor or this particular radius, it plays an important role in case of open channel flow। যদি আমি পাইভাগ নিউমাৰিকেলতে আপোনালোকে দেখা পাব, we have used the weighted area divided by weighted parameter, that is r parameter। so rectangular ক্ষেত্ৰত কিমান হৈ গল? so আমি area টো উলিয়াইছিলো b into depth of flow, that is b into y, and the weighted parameter টো আমি পাইছিলো b plus 2y, that is in case of rectangular। so for wide rectangular channel আমি এতিয়া wide rectangular channel কি হয় আমি পাইছিলো b টো বহুত ডাঙৰ হয় wide কে, so we can neglect the term 2y, because suppose আমাৰ width টো আছে 10 meter আৰু depth of flow টো suppose 0.3 meter, 0.1 meter আছে suppose। so আমি যদি add কৰো 10 meter লগত 2 into 0.1, so we will get around value as 10.2। it is very negligible, so সেইকাৰণে আমি কি কৰো ইমান complexity না যাও, we are just ignoring the y term। যদি আমি y term to সৰু হয় বুলি neglect কৰো, then we will try to approach this b plus 2y weighted parameter as b, okay, so width equal to weighted parameter কৰি দিও। so আমি তেতিয়া এই ইকুৱেচন টো পুট কৰি দিও, r is equal to ওপৰ থাকিলে by, so b plus 2y in case of weighted parameter, y to আমি ignore কৰো, so b cancel হৈ গল y, so that is r is equal to y। so it is important conclusion, আমি important conclusion to কি পালো? so we are getting one important conclusion, that is weighted parameter r is nothing but depth of flow in case of wide rectangular channel। so এই যেটো আমি term পাই গলো, this is very important, যে আমাৰ যেটো hydraulic radius হয়, that is nothing but equal to the depth of flow in case of wide rectangular channel। then we have another term hydraulic depth। so hydraulic depth to কি হয়? so sometimes মানে confusion কৰে যে hydraulic depth to কি হয়, আৰু বহুতে ভাবে hydraulic depth and this hydraulic radius are same, not। hydraulic depth ত আমি কি কৰিছিলো? weighted area লৈছিলো। hydraulic radius ত আমি কি কৰিছিলো? weighted area লৈছিলো, তাক আমি divide কৰি দিছিলো perimeter এ। আমি যদি এবাৰ perimeter এ divide নকৰি আমি top width এৰে divide কৰি দিও, so suppose a divided by t কৰি দিও, then we will get hydraulic depth। so depth ৰ ক্ষেত্ৰত আমি with respect to
time. Okay, with respect to this with respect to top weight আমি লওঁ. Okay, so how to remember which one is hydraulic depth or which one is hydraulic radius? How to remember? We have a simple rememoration. So আমি কেনেকে মনত ৰাখিম? rep hydraulic radius তো আমি মনত পেলাম rep বুলি. Okay, rep কাৰণ hydraulic radius to r এৰে ডিনোট কৰি rep মানে কি r is equal to a by p. Okay, so তেনেকে আপুনি মনত ৰাখিব পাৰে a মানে কি weighted area, p মানে perimeter. So rep is nothing but hydraulic radius. আৰু যেতিয়া আপুনি hydraulic depth ৰ কথা সুধিব, so we have to remember one is depth is nothing but that means d is equal to a by t. So weighted area লগত top weight area আমি divide কৰিছো, এনেকে মনত ৰাখিব পাৰে. Okay, width of the channel section, free surface, not the channel width. So মানে আমি free surface or width to লওঁ. ইয়াতে free surface or width to কিমান হ'ব? b হ'ব ইয়াতে. Suppose it was section আছে, this is the free surface, we will measure the distance of the free surface, and that is top width, or this is t. But in case of rectangular channel, b and t same হৈ যায়. So we'll finally get d equal to y. So for weight rectangular channel, যদি আমাৰ rectangular channel to wide হয়, তেতিয়া হলে r is কেতিয়াবা MCQ সুধিব পাৰে hydraulic depth, then hydraulic radius is equal to the depth of flow. That is important conclusion. Okay, the wide rectangular channel or karne r equal to d equal to y hoy. Okay, next we have some classifications. So classifications will I mean next class discuss going. I mean roughly so variation of flow parameter with respect to times. So time or the flow parameter or variation hoy tetia ami eta category রাখো ভেরিয়েশন অফ ফ্লো প্যারামিটার উইথ রেসপেক্ট টু স্পেস যদি স্পেসৰ ওপৰত ডিপেন্ড কৰে বা প্যাৰামিটাৰস বিলাক তেতিয়া এটা ক্যাটাগৰীত দেন ক্লাসিফিকেশন বেসড অন টাৰ্বুলেন্সৰ ওপৰত আমি ক্লাসিফিকেশন কৰিব পাৰো দেন ফৰ্থ নম্বৰৰ ওপৰত ক্লাসিফিকেশন কৰিব পাৰো ওপেন চেনেল ফ্লোৰত একেদৰে we can classify the classifications for 1D 2D or 3D flow. So হেখিনি আছিল আজি ভিডিওটোৰ ডিসকাশনস. Next classes will go to the variations of flow parameter with respect to times. যেনেকে steady flow, unsteady flow কি হয় বহুতৰে confusions থাকে, fluid mechanics তো বহুতৰে clear না থাকে. So আপোনালোকে এবাৰ revision কৰি লব এইকিটা topics. In the next video or the next class we're going to study the various classifications of open channel flow. যদি আপোনালোকে চেনেলটো এতিয়ালৈকে লাইক কৰা নাই then like কৰিব, subscribe কৰিব, share কৰিব. Thank you for watching.